তার নিজৰ ডিস্ট্রিক্টত আমি জব দিম এটা 100% আর হুমায়ে স্টার্টিং 15 to 20,000 স্যালারি হুমায়ে এই বস্তু কেবল মোবাইল রিপেয়ারিং শিকিব বিচাৰে কিন্তু এইটোৰ বিষয়ে নাজানে কিন্তু এইটোৰ অভাৱ বহুত অসমত বহুত কমি আছে এইটো বহুত আমাৰ অসমত টেকনিচিয়ানৰ কমি বহুত মই এসি ওয়াশিং মেশিন রেফ্রিজারেটর ফ্রিজ বেয়া যে নহব তাৰ কোনো নিশ্চয়তা নাই চিৰদিন ভাল নাথাকে ঘৰত তো বেয়া হয় এয়া এসি এনে ধৰণৰ এসি যদি বেয়া হয় তেতিয়ালে ভাল কৰাৰ সুবিধা আছে কিন্তু সকলোৱে তো নাজানে যে এসি কেনেকৈ ভাল কৰিব ৰেফ্ৰিজাৰেটৰ বা ফ্ৰিজ কুলাৰ এইবোৰ কেনে ধৰণে ভাল কৰিব ওয়াশিং মেশিন কেনে ধৰণে ভাল কৰিব কোট লৈ গ'লে আপোনাৰ প্ৰপাৰ ভাল হৈ আহিব বহুতে খুলি মেলি নষ্ট কৰি দিয়ে এয়া চাওক আপোনালোকে ওয়াশিং মেশিন এই ওয়াশিং মেশিন আপোনাৰ যদি বেয়া হয় তেতিয়ালে ওয়াশিং মেশিন কি কৰে মানুহে পেলাই দিয়ে আৰু এটা লৈ লয় কিন্তু সামান্য টকা খৰচ কৰিলে আকৌ ভাল হয় টেকনিচিয়ানটো লাগিব আপোনাৰ জনা ব্যক্তিটো লাগিব ভাল কেনেকৈ হ'ব আমি বহুতে কি কৰোঁ যে মোবাইল ৰিপেয়াৰিং বা অন্যান্য ৰিপেয়াৰিঙৰ লগত জড়িত হ'ব বিচাৰোঁ আমি ভাবোঁ যে তাতে বহুত পইচা কিন্তু এইবিলাকো যদি আপোনালোকে শিকে এইবিলাক হাতৰ বিদ্যাও শিকি পেলাই আপোনালোকে বহুত টকা ঘটিব পাৰে মাহে মাহে কাৰণ এসি আৰু ৰেফ্ৰিজাৰেটৰ বা ওয়াশিং মেশিন এনে ধৰণৰ বস্তুটো বেয়া হ'বই নিশ্চিত কাৰণ চিৰদিন ভাল নাথাকে এইবিলাকতো চলি থাকে মেচিনাৰী আইটেম গতিকে এইবিলাক বেয়া হ'লে আপোনাৰ এয়া চাওক আপোনালোকে OTG আছে এইবিলাকো যদি বেয়া হয় তেতিয়াহ'লে ভাল কৰিব পাৰিব আপুনি শিকি ল'ব লাগিব আগতে যদি নিশিকে তেতিয়াহ'লে কেনেকৈ হ'ব হাতৰ বিদ্যা থাকিলে ভাতৰ অভাৱ নপৰে কেৱল হাতৰ বিদ্যা অন্যান্য ছেক্টৰত নহয় ইয়াতো আছে ইয়াত ক্লাছ হৈ আছে মই গুৱাহাটীৰ এটা স্থানত আহিছোঁ আৰু ইয়াতে ক্লাছ হৈ আছে এয়া চাওক আপোনালোকে ট্ৰেইনাৰ আছে মাষ্টাৰ ট্ৰেইনাৰ তেওঁ ইয়াৰ প্ৰতিটো পাৰ্ট হাতত লৈ এনেকৈ ধৰণে শিকাই আছে এয়া চাওক আপোনালোকে এয়া হ'ল ট্ৰেইনাৰ আৰু এইসকলে শিকি আছে ইয়াত শিকি আছে আৰু কেন্দ্ৰটো হৈছে মাল্টিটেক চাওক আপোনালোকে মাল্টিটেক মই ক'ত আহিছোঁ সেয়া ইয়াতে স্বত্বাধিকাৰীয়ে জনাব মই স্বত্বাধিকাৰীৰ মন্তব্য আপোনালোকৰ সন্মুখত শুনাম এয়া চাওক আপোনালোকে মাল্টিটেক জালুকবাৰী নিয়াৰ ডানিছ হোটেল ফাৰ্ষ্ট ফ্ল'ৰ GSY চাওক আপোনালোকে জালুকবাৰী নিয়াৰ ডানিছ হোটেল গুগল মেপত মাৰি দিলেই পাই যাব মানে আপোনাৰ লখৰা অভিমুখে আহিব লাগিব জালুকবাৰীৰ পৰা তেতিয়া ডানিছ অলপ আহিলে হ'ল মাত্ৰ 100 মিটাৰ আহিলে আপোনাৰ ডানিছ হোটেল পাব এইগৰাকী মাষ্টাৰ ট্ৰেইনাৰ আপুনি মাষ্টাৰ ট্ৰেইনাৰ না কি ছেক্টৰত শিকায় মই এসি ৰেফ্ৰিজাৰেটৰ আৰু OTG ওয়াশিং মেশিন কৈছোঁ एसी वॉशिंग मशीन माइक्रोवेव आपका फ्रिज है आपका साइड बाय साइड प्रीमियम प्रोडक्ट का भी और बड़ा एसी का भी सिखाते हैं लेकिन फिलहाल अभी क्लास नहीं चल रहा है बड़ा एसी का जो बड़ा सेंट्रलाइज एसी होता है बाहर से हाँ बाहर से आया है বাহিৰৰ পৰা আহি পেলাই ইয়াতে শিকাই আছে আমাৰ অসমৰ চাওক আপোনালোকে আমাৰ অসমীয়াই ক্লাছ লৈ আছে শিকি আছে এটা সময়ত মানে এতিয়া তেনেধৰণৰ অভাৱ আমি মোবাইল ৰিপেয়াৰিঙৰ দোকানটো পাই যাওঁ সকলোতে কিন্তু এসি ৰেফ্ৰিজাৰেটৰ ওয়াশিং মেশিন ৰিপেয়াৰিঙৰ দোকানটো আমি নাপাওঁ সহজতে সেইটো অভাৱ অসমত আছে আৰু এই অভাৱটো পূৰ কৰিব এটা সময়তে পূৰণ হ'ব এইসকলৰ সহায়তে এইসকল বাহিৰৰ পৰা শিকাই আছে আৰু এইগৰাকী স্বত্বাধিকাৰী আছে দুগৰাকী স্বত্বাধিকাৰী আপোনাৰ নাম মোৰ নাম জাসিৰ আহমেদ আচ্ছা আৰু ইয়াতে বাহিৰৰ পৰা টিচাৰ আনি শিকাই আছে হয় এই পৰ্যন্ত কিমান মানে শিক্ষাৰ্থীয়ে শিকিছে আমাৰ ফাৰ্ষ্ট ক্লাছ চলি আছে বেষ্টটো চলি আছে আমি ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছোঁ ক্লাছটো যেহেতু আপোনালোকৰ সব সহায়তা পাই আছোঁ হয়তো পাৰ কাৰণে আমাৰ যে ট্ৰেইনাৰ আছে তেওঁ আৰু ল'ৰাবিলাক শিকাই আছে আমি চাই আছোঁ যিবিলাক নিবনুৱা ল'ৰাবিলাক আছে সেইবিলাক আগবাঢ়ি আহক আমাৰ তাতে আহি কণ্টেক্ট কৰক আমি ইয়াতে গোটেই এসি ফ্ৰিজ ওয়াশিং মেচিন মাইক্ৰ'ৱেভ গোটেই প্ৰেক্টিকেল এণ্ড থিয়ৰী গোটেই শিকাই আছোঁ যেহেতু ইয়াৰ পৰা প্ৰেক্টিকেল শিকি কাম কৰি মাৰ্কেটত কাম কৰিব পাৰে যিহেতু ভাল এটা সোর্স আছে ইয়াতে শিকাৰ কাৰণে এইটো শিকিবলৈ আগতে বাহিৰত যাব লগা হৈছিল হয় একচুয়ালি নালাগে একচুয়ালি কি হয় আগতে আমি চাইছিলো আমাৰ ল'ৰাবিলাক সব বাহিৰত যায় ইউপি বিহাৰ তাতে যাই কেনে শিকিছিলে আৰু তাতে কোৰ্স পিছু 60 70 80,000 লৈকে হয় প্লাস থকা মেলা নিজৰ খৰচ আছিল তো মই ভাবিলো যে এই বস্তুটো কেৱল মোবাইল ৰিপেয়াৰিং শিকিব বিচাৰে কিন্তু এইটোৰ বিষয়ে নাজানে কিন্তু এইটোৰ অভাৱ বহুত অসমত বহুত কমি আছে এইটো বহুত আমাৰ অসমত টেকনিচিয়ানৰ কমি বহুত মই 80% টেকনিচিয়ানে আমাৰ এই ভালকে টেকনিক্যাল লাইনটো নাজানে সো হেতু কাৰণে মই ভাবিলো যে আমাৰ ইয়াতে যদি গুৱাহাটীত বা অসমত আমি ফাৰ্স্ট স্টাৰ্ট কৰিছো কিন্তু ইয়াৰ আগে পিছে কোনো নাই অসমত নৰ্থ ইষ্টত কোনো স্টাৰ্ট কৰা নাই এতিয়ালৈকে সো মই ভাবিলো যে ইয়াতে যদি আমি এটা ট্ৰেইনিং ইনষ্টিটিউট কৰো আৰু খোলাৰ পাছত লৰাখিনি আগবাঢ়ি আহে তেতক যদি আমি প্ৰপাৰ একদম কম টকাৰ ভিতৰত যদি আমি এতক শিকাব পাৰো
তেতিয়াহ'লে কি হ'ব আমাৰ অসমৰ যিখিনি নিবনুৱা আছে সেইখিনি অলপ কমি আহিব আমি সেইটোৱে বিচাৰিছোঁ যে ল'ৰাখিনি আহক ইয়াতে AC ফ্ৰিজ অল হোম এপ্লায়েন্সৰ ওপৰত আমি ৰিপেয়াৰিং যিটো ইনষ্টিটিউট হয় তাতে গোটেইখিনি শিকাই দি আছোঁ আহিব লাগে শিকিব লাগে একদম কম টকাৰ ভিতৰতে মানে এটা সময়ত নিবনুৱাৰ সংখ্যা একদম কম হৈ যাব অসমত যিটো দেখা গৈ আছে যি হাৰত ইনষ্টিটিউটসকলে এনেধৰণে শিকাই আছে অসমৰ যুৱকক যিকোনো ৰিপেয়াৰিং ছেক্টৰ এতিয়া অসমত আহি গৈছে আগত অভাৱ আছিলে এতিয়া অভাৱ নাই কেৱল যে মোবাইল ৰিপেয়াৰিঙতে পইচা সেইটো নহয় আপোনালোকে যদি এনেধৰণৰ AC ৰিপেয়াৰিং শিকে ৰেফ্ৰিজাৰেটৰ ৰিপেয়াৰিং শিকে অভেন ৰিপেয়াৰিং শিকে ৱাশ্বিং মেচিন ৰিপেয়াৰিং শিকে তাৰ পিছতো আপোনালোকে বহুত টকা ঘটিব পাৰিব এইবিলাকৰ অভাৱ এতিয়াও অসমত আছে এয়া মই পাইছোঁ যে ফাৰ্ষ্ট বাহিৰৰ পৰা টিচাৰে আহি পেলাই বহিৰাজ্যৰ পৰা টিচাৰ আহি আমাৰ অসমৰ যুৱকক ট্ৰেইন কৰাই আছে ট্ৰেইনিং দি আছে যাতে আমাৰ অসমত এই বস্তুটোৰ বৰ্তমান অভাৱ মোবাইল ৰিপেয়াৰিঙৰ দোকান যধে মধে আপুনি পাব কিন্তু AC ৰেফ্ৰিজাৰেটৰ অভেন বা ৱাশ্বিং মেচিন ৰিপেয়াৰিঙৰ দোকান আপোনালোকে সকলোতে নাপাব অভাৱ আছে এই 2 পাট্টা ফ্ৰিজটো যদি আপোনাৰ ঘৰত বেয়া হৈ যায় এই যে আপুনি 90,000 1,10,000 টকা দি পেলাই যদি স্যামসাঙৰ এনেধৰণৰ ফ্ৰিজ আনি পিছত যদি 6 মাহ বছৰ পিছত ওয়াৰেণ্টি পিৰিয়ডৰ পিছত যদি বেয়া হৈ যায় আপোনাৰ মাথাটো গৰম এনেই নহ'বতো চাওকচোন এনেধৰণৰ ধুনীয়া ফ্ৰিজ বেয়া হোৱাৰ লগে লগে মনটো আপোনাৰ বেয়া লাগিব আৰু লগে লগে যদি আপুনি ছাৰ্ভিচটো নাপায় যেহেতু ওয়াৰেণ্টি নাই কোম্পানীয়েতো নিদিব কিন্তু আপুনি আফটাৰ মাৰ্কেট ছাৰ্ভিচটো যদি আপুনি নাপায় তাৰ পিছত আপুনি কি কৰিব যেটো ভাল নহ'ব বেলেগ এটা ল'ব সেইটোলৈ আপোনাৰ যাবও নালাগে যদি আপোনাৰ অঞ্চলত মানে ফুল জনা টেকনিচিয়ান থাকে প্ৰেক্টিকেল ডাইৰেক্ট দেখুৱাই দি আছে কোনটো কি হয় এয়া চাওক আপোনালোকে কোনটো কি হয় ডাইৰেক্ট দেখুৱাই দি আছে এয়া यहाँ पे देख सकते हैं कि यहाँ पे एक ट्रांसफार्मर दिया है ये क्यों दिया रहता है यहाँ पे जो हम लोगों का जो वोल्टेज आता है इसको नॉइस फिल्टर का थ्रू रिटर्न करता है ताकि यहाँ पे कभी वोल्टेज का इशू ना हो ठीक है उसके बाद यहाँ पे 2 रिले दिया रहता है यहाँ से तुम्हारा एक डोर स्विच में भी कनेक्शन जाता है जो सीरीज पे रहता है फिर ये जो सेक्शन है इधर में ये हम लोगों का AC सेक्शन है जहाँ पे ये फ्यूज लगा रहता है और ये हम लोगों का ये इस साइड में जितना भी देखना ये एक ट्रांसफार्मर है छोटा वाला तो यहाँ से ये साइड पूरा हम लोगों का AC सेक्शन होता है उसके बाद सीधा यहाँ से एक जम्पर रहता है ये न्यूट्रल साइड है ये न्यूट्रल साइड का रिले है तो यहाँ पे न्यूट्रल का पॉइंट रहता है तो यहाँ से AC सेक्शन है ये बीच में जो रहता है ये हम लोगों का पूरा DC सेक्शन है तो यहाँ पे हम लोगों को लाइन दे के भी हाथ देने से उतना वोल्टेज मतलब नहीं मिलता है मतलब करंट नहीं लगता है तो क्या होता है ये जो एक पॉइंट रहता है यहाँ पे 3 जो पॉइंट रहता है हमेशा देखना कि ये जो हम लोगों का IPM रहता है इसका जो नज़दीक जो पॉइंट रहेगा ये हम लोगों का मोटर का पॉइंट होगा ठीक है उसके बाद ये जो रहता है ये किस काम के लिए दिया रहता है ये किस लिए दिया रहता है ये पॉइंट ये जो सप्लाई आता है ये इनपुट होता है इनपुट लाइन है ठीक है क्यों इनपुट है यहाँ पे देखना ये हम लोगों का फ्यूज है এইসকল শিক্ষাৰ্থী আছে ক'ৰ পৰা আহিছা মই তেজপুৰৰ হয় ৰাঙাপাৰা তেজপুৰৰ না কি নাম ৰূপম চৌধুৰী আৰু কমপ্লিট হৈ আছে নে কমপ্লিট মানে শিকি আছো এতিয়া AC কেনেকুৱা লাগি আছে পাৰিব ভালে আছে কাৰণ আমাৰ ইয়াৰ ভিতৰতে অকল নহয় আমাৰ ফিল্ডতো কাম হয় ফিল্ডত মানে এক্সপেৰিয়েন্সটো বেছি হয় আচ্ছা ফিল্ডতো লৈ যায় এক্সপেৰিয়েন্সটো বেছি হয় তাত আমাৰ অকল ইয়াতে ভিতৰতো নহয় আমাৰ ফিল্ডত হয় যাৰ কাৰণে এক্সপেৰিয়েন্সটো বেছি হয় আচ্ছা থ্যাংক ইউ মানে ইনষ্টিটিউটে গুৰুত্ব দিছে শিকোৱাৰ ক্ষেত্ৰত কি নাম আনোৱাৰ হুছেইন ক'ত ঘৰ মোৰ জালুকবাৰী জালুকবাৰী হয় শিকিব পাৰিছে হয় শিকিছোঁ কিন্তু এটা ভালে শিকাইছে ছাৰে আচ্ছা ফিল্ডতো লৈ যায় না ফিল্ডত লৈ যায় ফিল্ডত লৈ যায় আপোনালোক দুজন ইয়াৰে পাৰি আছে নে কেনেকুৱা লাগি আছে ইয়াত শিকি আছো এতিয়া জাষ্ট শিকি আছো আপুনি মই ইয়াতে গুৱাহাটী আচ্ছা পাৰি আছে ন পাৰি শিকি নতুন আৰম্ভ শিকিছোৱে আগত বেলেগ লাইনত আছিলে নেকি ৰিপেয়াৰিং ঠিক আছে গতিকে এইসকলে শিকি আছে আৰু মাল্টিটেকত যদি আপোনালোকে যোগাযোগ কৰি শিকিব বিচাৰে মই ডিছপ্লেত ইনকুৱাৰী নাম্বাৰ দি দিছোঁ এইসকলৰ দৰে আপোনালোকে হাতৰ বিদ্যাত পাৰ্গত কৰি পেলাই মানে আপোনালোকে নিজৰ যি অভাৱ সেই অভাৱ নিবনুৱাৰ হাৰিৰ পৰা আঁতৰাব পাৰিব নিজকে উপাৰ্জনমুখী কৰিব পাৰিব কাম কৰাৰ পিছতে আপোনালোকে ইয়াতে প্লেচমেণ্ট দিয়ে হয় হয় 100% ৰিপ্লেচমেণ্ট দিব আপোনাক যদি আপুনি ইয়াতে শিকে কোনোবাই যদি আহি পেলাই ইয়াতে শিকে তেতিয়াহ'লে আপোনালোকে ইয়াতে প্লেচমেণ্ট পাব
যদি বিচাৰে যে আপুনি নিজৰ ব্যৱসায় আৰম্ভ নকৰে ইয়াতে থাকি যাব ইয়াতে থাকিব পাৰিব তেওঁৰ য'ত প্লেচত আছে যাতে বিচাৰে তাতে আমি প্লেচ দিব পাৰিম যদি বাহিৰৰ পৰা কোনোবা আহে আমাৰ তাতে আমাৰ চবৰ কানেক্ট আছে বেলেগ বেলেগ ছাৰ্ভিচ চেণ্টাৰ আছে সব ছাৰ্ভিচ চেণ্টাৰ আমি তেওঁলোকক প্লেচমেণ্ট দিব পাৰিম মানে তেওঁৰ দায়িত্ব সম্পূৰ্ণ ল'ব গোটেই দায়িত্ব ইয়াৰ পৰা যেতিয়ালৈকে শিকি নাযায় তেতিয়াহ'লে আমি নোৱাৰিম তাক আচ্ছা মানে এটা আচৰিত কথা কোনো এনেধৰণৰ প্লেচমেণ্ট দিব নিবিচাৰে শিকাই মেলি আপোনালোকে ফাৰ্ষ্ট যে একদম চাকৰিৰ দৰে একদম চাকৰিৰ সৈতে আপোনালোকে ৰাখি দিব একদম 100% যদি আমাৰ তাত সি কৰিব বিচাৰিছে তো আমি যিখিনি তাৰ প্ৰাপ্য হয় যিমানখিনি কথা আমি কৈছো সেইখিনি আমি তাক দিম আৰু যদি নহয় বেলেগ কয় যে মই নিজৰ হোম টাউনত কৰিম কোনো অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ল'ৰা আহিব পাৰে তো আহিলে সিটো মোৰ ইয়াতে গুৱাহাটীত নকৰিব পাৰে অবভিয়াছলি সি নিজৰ ডিষ্ট্ৰিক্টত কাম কৰিব তো তাৰ নিজৰ ডিষ্ট্ৰিক্টত আমি জব দিম সেইটো 100% আৰু সোমায়ে ষ্টাৰ্টিং 15 to 20,000 চেলাৰি সোমায়ে আৰু সি আফটাৰ সোমাই 6 মাহৰ পাছত তাৰ যদি হি ভাল পাৰফৰমেন্স দিছে স্যালাৰি আৰু ইনক্ৰিজ হ'ব আৰু যদি হি ভাবে মই ফ্ৰিল্যান্সাৰ নিজভাৱে কৰিম ফিল্ডত তেতিয়াহলে তাৰ স্যালাৰি হি নিজে মাহত 50 to 60,000 আৰামতে গৰম সিজনতো হি লাখ টকাৰ ওপৰত কামাই ল'ব গতিকে ডিসপ্লে দিয়া নম্বৰ হতে আপোনালোকে যোগাযোগ কৰক গৰম আৰু ঠাণ্ডা বুলি নহয় ওভেনটো সকলো সময়তে লাগে আৰু এনেকা বহুত আইটেম আছে ইলেক্ট্ৰিক আইটেম যে 12 মাহেই দৰকাৰ হয় বেয়া হয় কিন্তু নিশ্চিত মানে চিৰদিন ভাল হৈ নাথাকে গতিকে আপোনালোকে ডিসপ্লে দিয়া নম্বৰ হতে যোগাযোগ কৰি মাল্টিটেকৰ হৈতে আপোনালোকে সম্পৰ্ক ৰাখি এইবোৰ শিকিব পাৰে আৰু এটা পাৰ্ট আছে ইয়া এইটো কৰিব লাগে দেখাই দিছো কেনে ধৰণে ইউজ কৰিব লাগে এইবিলাক গ্যাস হয় যেনেকা এইবিলাক ফ্ৰিজত যেনেকা এইবিলাক গ্যাস লাগে আপোনাৰ চাব পাৰিব এইবিলাক ফ্ৰিজত গ্যাস লাগে কি গ্যাস আছে এইটো হইল আপোনাৰ হাইড্ৰকাৰ্বন যেনেকুৱা আপোনাৰ ভল্টাজৰ ফ্ৰিজ বিলাকত লাগে তা এইবিলাক আছে 290 গ্যাস আছে এইবিলাক কয় 134 জব এইবিলাক ফ্ৰিজ বিলাকত লাগে এইবোৰ হৈছে আপোনাৰ যেটা এসি তো আমি ক্লিনিং কৰো তে এইটো ফৰ্মৰ ইউজ হয় ফৰ্ম টাইপ যে হয় এইটো ফৰ্ম টাইপৰ ক্লিনিং কৰে এইটো আমাৰ যিবিলাক কিছুমান এসি থাকে যত R22 নম্বৰৰ গ্যাস লাগে তাতে আমি R22 ইউজ কৰো আৰু কিছুমানৰ R32 বা 410 তো খুব কম হয় এইটো কি হয় জানেনে আপুনি গ্যাস কৰিব পাৰিব এইটো হৈছে বুটানি কেন যেটো হৈছে আপোনাৰ এলপিজি কেন বুলিও কওঁ আমি যত আমি জ্বালাই কৰিব লাগে এইবিলাক বস্তু পুৰা শিকোৱা হয় না এইবিলাক পুৰা শিকোৱা হয় ইয়াতে এইবিলাক কিছুমান এক্সেসৰিজ পাৰ্ট আছে লৰাবিলাকক শিকাব কাৰণে এইবিলাক হিটাৰ হয় কিছুমান ফ্ৰিজত চাব আপোনাৰ যিবিলাক আইস হৈ যায় আইস বিলাক জমা নহলে হিটাৰৰ প্ৰয়োজন পৰে হিটাৰ থাকে এইবিলাক হিটাৰ কিছুমানৰ লাইট টাইপ হয় আপুনি দেখা পাব এইবিলাক স্ট্ৰিপ লাইট টাইপ হয় এনেকুৱা টাইপৰ লাইট কিছুমান আছে আপুনি লাইট বিলাকত আপুনি দেখিব ফ্ৰিজৰ ভিতৰত লাগে এইবিলাক বস্তু আচ্ছা ঠিক এনেকুৱা বহুত ধৰণৰ বস্তু আছে কপাৰ পাইপ আছে এইবোৰ বস্তু আপুনি নিশ্চয় দেখিছে চাগে এইবোৰ হয় আপোনাৰ যিবিলাক ফ্ৰিজাৰ হয় যিবিলাক ফ্ৰিজ হয় ৰেফ্ৰিজাৰেটৰৰ ভিতৰত চাব আপুনি দেখা পাব এটা ৰাউন্ড কৰি যিবিলাক আইস হয় আপুনি ঠাণ্ডা হ'ব এইটো বস্তুৱে হয় এইটো কুলিং কইল বুলি কয় আচ্ছা 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 তো এইটো কুলিং কইল বিভিন্ন ধৰণৰ ফ্ৰিজৰ কাৰণে এইবিলাক কুলিং কইল এইবিলাকৰ ওপৰতো আমি ট্ৰেইনিং কৰাও যে কেনেকা বনাব লাগে কেনেকা কৰিব লাগিব এইবিলাকো নষ্ট হয় না হয় তো এই বাকি এইবিলাক বহুত স্পেয়াৰ পাৰ্ট আছে যিবিলাক ফ্ৰিজ এচিড লাগি যায় আচ্ছা মানে আপোনালোকে এনে ধৰণৰ স্পেয়াৰ পাৰ্টছৰ হৈতে স্পেয়াৰ যিবিলাক আইটেম আছে যিবিলাক আপোনাৰ ইনষ্টল কৰিব লাগে বেয়া হলে সকলো আইটেম ইয়াতে হুবহু দেখাই আপোনালোকক শিকাব এইজন যে ফটো দেখাব ল'ৰা মোৰ লগতে কাম কৰিছিল আজি শিকি নিজাকে কাম কৰি আছে সি আপোনাৰ লগতে মোৰ লগতে আছিল আজি মোৰ লগত নিজাকে কাম কৰি আছে ইয়াতে আচ্ছা বাহিৰৰ ল'ৰা হয় শিকিছিল ইয়াতে আহি কেনে স্টাৰ্টিং মানে यहाँ पर आके सीखा है हाँ यहाँ पे आके सीखा हूँ असमीज मालूम है नहीं आसामी नहीं आता है मैं तो हिंदी बोलता हूँ क्या नाम है आपका बबलू कुमार अच्छा यहाँ पर सीख के यही आप ठिकाना मिल गया आपका हाँ यहाँ सीखे यहाँ पे मैं काम कर रहा हूँ सर से अच्छे से और सिखा रहा है कि नहीं हाँ सीख रहा हूँ सर से दूसरा को सिखा रहा है सर से ज़्यादा सीख रहा हूँ यहाँ पे आके दूसरा से भी सीखता है सर से ज़्यादा আচ্ছা গতিকে এনে ধৰণৰ এসি ৰেফ্ৰিজাৰেটৰ ৱাশ্বিং মেচিন ওভেন এইবিলাক যদি আপোনালোকে ৰিপেয়াৰিং কৰি পেলাই এইবিলাক যদি আপোনালোকে ৰিপেয়াৰিং শিকি আপোনালোকে নিজৰ মানে ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেতিয়াহ'লে মাল্টিটেকৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব একো এটা অভাৱ নাৰাখে যে এইটো আপোনালোকক নিশিকাব এইটো পাৰ্ট নিশিকাব তেনেকুৱা নহয় এ টু জেড ইয়াত শিকোৱা হয় সম্পূৰ্ণ কি আইটেম ইনষ্টল কৰা হ'ব সকলো আইটেমৰ সৈতে এসি গেছৰ পৰা আৰম্ভ কৰি বিভিন্ন উপাদান লাগে সকলো উপাদান ইয়াতে হুবহু দেখায় প্ৰেক্টিকেলি দেখাই পেলাই আপোনাক ইয়াতে শিকোৱা হ'ব যাতে আপোনালোকৰ কমি নাথাকে যে এইটো শিকিব পৰা নাই এইটো শিকিব পৰা নাই ইভেন ফিল্ডত প্ৰেক্টিকেলি নি পেলাইও শিকায়
ইয়াতকৈ আৰু ডাঙৰ কথা ডাঙৰ উদাহৰণ হ'ব নোৱাৰে যে আপোনাৰ হাতৰ বিদ্যা সম্পূৰ্ণ যে পাৰ্গত হয় ইয়াতে আমাৰ মেইনলি এইটো চাওক এজন ট্ৰেইনিঙত কি হয় আমি অকল ট্ৰেইনিং ৰুমৰ ভিতৰতে শিকায় কিন্তু ট্ৰেইনিং ৰুমৰ বাহিৰতো আমি লৈ যাওঁ যাতে কালি ল'ৰাটো ইয়াৰ পৰা কাম শিকি বাহিৰত যেতিয়া ওলাই যাব তেতিয়া ধৰক তাৰ সেই ভয়টো নাথাকে কাষ্টমাৰৰ অন দা স্পটত যেতিয়া কাম কৰিব পাৰিব তো সেইটো কাৰণে আমি অন দা কাষ্টমাৰৰ স্পটত লৈ যাওঁ যাতে এইটো প্ৰব্লেম কি আছে সলভ কৰা ট্ৰেইনাৰ ৰখি থাকিব শিকাই দিব নোৱাৰিলে তাৰপিছত যদি ট্ৰেইনাৰে ল'ৰাজন নাজানে তাক সেইখিনি বস্তু শিকাই তাক ফুল মানে নলেজ তাতে দিব তাতে কিবা নোট কৰিব লাগে ডায়েৰীত তাতে নোট কৰিব তো প্ৰেক্টিকেল ট্ৰেইনিংটো মাষ্ট বি আৰু এইটো কামৰ কাৰণে প্ৰথম কথা যে আমাৰ ইয়াতে কোনো ধৰণৰ পঢ়া শুনাৰ ইমান নালাগে সি যদি ক্লাছ 8 পাছো হয় নহয় আৰু সি যদি কাম হাতৰ বিদ্যা হয় এইটো মেইন প্ৰেক্টিকেলৰ ওপৰত মানে পাৰ্টবিলাক ধৰিব পাৰিব লাগিব পাৰ্টবিলাক ধৰিব পাৰিব লাগিব স্ক্ৰু ড্ৰাইভাৰ কি হয় চিনি পাব লাগে বাকি তাৰ নলব জ্ঞান থাকিব লাগে সব কৰি ল'ব সি এজন কৈছো নহয় এই বেংকাৰত জব কৰি থকা ল'ৰা এটা যদি 30,000 পায় সি মাহত নহয় 80-90,000 টকা কামাব যদি সি 3 মাহতে শিকি লয় এইটো মোৰ গ্যাৰান্টি আচ্ছা ঠিক আছে এইবিলাক আমি চাওক টিভিৰ এইবিলাক পেনেল আছে এইবিলাক পেনেল আমি ৰিপেয়াৰ কৰা শিকাও ঠিক আছে পিসিবি কেনেকা ৰিপেয়াৰ কৰিব লাগে এইবিলাক শিকাও ইয়াতে চাব আপোনাৰ চিমনি আছে চিমনিও আমি শিকাও এইবিলাক চিমনি দেখিছে এইবিলাক চিমনি আমি কেনেকা বনাব লাগে সেইবিলাকো শিকাও এইবিলাক মাইক্ৰ'ওভেন পৰি আছে গিজাৰ হোম এপ্লায়েন্সৰ প্ৰত্যেকটো হোম এপ্লায়েন্স বুলি ক'লে প্ৰত্যেকটো ঘৰৰ যিমানখিনি এচি আছে ইয়াতে আৰু পিউৰিফাই আছে এইবিলাকো আমি ৰিপেয়াৰ কৰা শিকাও কেনেকৈ আপোনাৰ এইবিলাক যেনেকৈ আপোনাৰ ফিল্টাৰ আছে সেডিমেন্ট বুলি কয় এইবোৰ বস্তু কেনেকৈ ভাল কৰিব লাগে ফিল্টাৰ কেনেকৈ চেঞ্জ কৰিব লাগে যদি পানীটো স্লো হৈছে কেনেকৈ এইবোৰ বস্তুৰ ওপৰতে এইবিলাক ট্ৰেইনিং হয় তো ইয়াতে এভৰিথিং বস্তু হোম এপ্লায়েন্সৰ ওপৰত ট্ৰেইনিং কৰা যায় তো আপোনালোকে আহক আমাৰ নাম্বাৰ দিয়াই আছে কন্টেক্ট কৰক আৰু এবাৰ চাই লওক যদি ডেমো ক্লাছ লাগে আপোনালোকক ডেমো ক্লাছ এটা লৈ লওক আমি ফ্ৰী ডেমো ক্লাছো দিওঁ আপুনি যদি ভিতৰত মই 2 দিন 3 দিন ডেমো ক্লাছ ল'ম কৰি আহক চাওক যদি আপোনাৰ ভাল লাগিছে ডেমো ক্লাছ লৈ কেনে আহক ইয়াতে জইন কৰক তাৰপিছত